আজি উৰুকা দিনাখন আজি বৰ বেয়া দুখৰ খবৰ এটা শুনিলোঁ। যি নেকি ৰাজীৱ শদিয়া অসমৰে শিল্পী, ইমান ধুনীয়া ধুনীয়া গান গায়, আজি শিল্পী বোলে হেৰি হ'ল বোলে, গান গাই থাকোঁতে ঢলি পৰি বোলে আজি বোলে মৃত্যু মুখত পৰিলে। আজি প্ৰথম খানা খোৱা দিনাখনেই যদি এই কথাষাৰ শুনিলে মানে কিমান বেয়া লাগিছে, চকু পানীও লাগিছে। এনেকৈ কি দেশত শিল্পী নাথাকিবই নেকি? মোৰ ইমান বেয়া লাগিছে। আজি মেজি খানাটো খাওঁতে মই খাবই নোৱাৰিলোঁ, ইমান দুখ লাগিছে। নিজৰ ল'ৰা নহয় জানো হে? যি নেকি শিল্পী ইমান ধুনীয়া ধুনীয়াকৈ গান গায়, আজি অসমৰ গান গায়, কিমানখিনি মানুহৰ মনত মনোৰঞ্জন দিয়ে। ময়ো বহুত ভাল পাওঁ গানখিনি শুনি। আজি হঠাতে খবৰটো পাই ইমান দুখ লাগিলে। কিয় এনেকুৱা হ'ব পাৰিলে? এনেকৈ আমাৰ অসমত শিল্পী নাথাকিবই নেকি হে? এইকাৰণে মই ভাবিছোঁ আমাৰ যিবোৰ বেমাৰ আজাৰ যিবোৰ হৈ থাকে, দেহত কিবা এটা হৈ থাকিলে অলপমান উঠি অহা প্ৰজন্মই কিবা কিবি চিকিৎসা কৰিব লাগে আৰু দেখুৱাব লাগে ডাক্তৰক। তেনেকুৱা ধৰণে কিবা যে আছিলে নেকি, কিবা বেমাৰ ৰোগ চোগ আছিলে নেকি, না কিয়ে নেদেখুৱাই এনেকুৱা হ'লনে? আজি প্ৰথম মেজি খোৱা দিনাখনে বহুত দুখ লাগিছে। তাৰমানে মোৰ নিজৰ ল'ৰা নিচিনা, মই খাবই নোৱাৰিলোঁ আজি খানা। আমাৰ খানাটো সেমেকা নিচিনা হ'ল, কি ক'ম আৰু। অসমবাসীৰ ৰাইজ আপোনালোকে গম পায়েই। আৰু যি নেকি ৰাজীৱ শদিয়া আজি মৃত্যু মুখত পৰিলে, আজি তাৰ জীৱটো সদগতি পাবলৈ মই একদম কৈছোঁ নহয়, ভগৱানৰ ওচৰত আৰু চৰণত ধৰি কৈছোঁ আৰু মোৰ বৰ দুখ লাগিলে। আজি খানা খোৱাই নহ'ল, আজি নিজৰে ল'ৰা। মোৰ এনেকুৱা এটা শুনিলে মনটো ভাল নালাগে, মই বৰ দুখ পালোঁ। আজি খানা খোৱা আমাৰ নহ'ল। আৰু সেই ৰাজীৱ শদিয়া যে জীৱটো যে সদগতি পাওক বুলি মই কামনা কৰিছোঁ। আৰুনো কি ক'ম আৰু, মই ইয়াকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু বৰ দুখ লাগিলে আৰু।